এবাৰ সাগৰৰ পাৰলৈ এটা ঢৌ আহিল আৰু এজন সৰু ল'ৰাৰ খেলা বল এটা উটুৱাই লৈ গ'ল। ল'ৰাজনে বালিৰ ওপৰত আঙুলিৰে লিখিলে, সাগৰ চোৰ। সেই সাগৰখনৰ আন এটা পাৰত কেইজনমান মাছমৰীয়াই বহুত মাছ মাৰিলে। তেতিয়া এজন মাছমৰীয়াই বালিত লিখিলে যে সাগৰখন মোৰ পালনকৰ্তা। এজন ল'ৰা সাগৰত পৰি মৰিল। তেতিয়া তেওঁ পত্নীয়ে লিখিলে, সাগৰখন হত্যাকাৰী। তাৰে এটা পাৰত এজন ভিক্ষাৰীয়ে খোজকাঢ়ি ফুৰিছিল। ঠিক সেইখিনি সময়তে তেওঁ সাগৰৰ ঢৌত অহা এটা মুকুতামণি পালে। তেতিয়া তেওঁ বালিত লিখিলে, সাগৰখন দানী। ঠিক তেনেতে সাগৰৰ ডাঙৰ ঢৌ এটাই আহি সকলো লিখা মচি লৈ গ'ল। এতিয়া বুজি পাইছেনে বন্ধুসকল? মানুহে সাগৰৰ বিষয়ে বহুত কথাই ক'লে, কিন্তু বিশাল সাগৰে আৰামত আহি সকলো মচি লৈ গ'ল। সেয়ে মনত ৰাখিব, মানুহে ভাল বেয়া দুয়োটাকে ক'ব, কিন্তু কাৰো কথা নুশুনি নিজৰ কাম কৰি যাব। কাৰণ এইখন দুনিয়াত মধুৰিআম কিনাৰ সময়ত মিঠানে বুলি সোধে আৰু পিছত নিমখ লগাই খায়। সেয়ে আপুনিও নিজৰ কাম কৰক, আৰু আপুনি কৰা কাম শুদ্ধ বুলি যদি ভাবিছে সেই কামক কেতিয়াও এৰি নিদিব, লাগে দুনিয়াখনে যিয়েই নকওক। সেই সাগৰখনৰ দৰে নিজে সুখত থাকক আৰু নিজৰ মতে চলক। নিজকে নিজে কওক, মই সুখী, মই স্বাস্থ্যৱান, মোৰ জীৱন সুখেৰে ভৰি আছে আৰু সেই সুখৰ দ্বাৰা সম্পূৰ্ণ আনন্দেৰে সৈতে মই জীয়াই আছো। সুখেৰে জীয়াই থকা আন এটা নামেই হ'ল জীৱন। জীৱনটোক খুলি জীয়াই থাকিবলৈ শিকক, টেনচনত থাকি নহয়। টেনচনৰ চিধা অৰ্থ আপুনি কিবা বেলেগ এটা হ'ব বিচাৰিছে যিটো আপুনি নহয়, আৰু টেনচনে হ'বলৈ বিচৰাটোক বাধা দিব। নিজৰ জীৱনটোক প্ৰেমেৰে পৰিপূৰ্ণ কৰক। প্ৰেমৰ অৰ্থ নিজৰ প্ৰয়োজন পূৰ্তি নহয়, এজনে আনজনক বুজা, সুখ আৰু দুখত লগ দিয়াটোৱেই হ'ল প্ৰেম। যিটো পাৰ হৈ গ'ল সেইটোক লৈ অনুতাপ নকৰিব। আপত্তি নোহোৱাকৈ অতীত স্বীকাৰ কৰক। নিজৰ বৰ্তমানক চম্ভালক নিৰ্ভীকভাৱে। ভয় নকৰাকৈ ভৱিষ্যতৰ মুখামুখি হওক। যিটো গুচি গ'ল তাক লৈ কান্দে কিয়? যিটো আছে তাক লৈ অহংকাৰ কৰে কিয়? আৰু আহিব বিচৰাটোলৈ মোহ কিয়? জীৱনৰ অধিকাংশ ভুল তৎক্ষণাত লোৱাৰ সিদ্ধান্তৰ কাৰণেই হয়। সেয়ে প্ৰথমে ভাবক, তাৰ পিছত বিশ্লেষণ কৰক, তাৰ পিছতহে কামটো কৰক। তথাপিও যদি ভুল হয় একো কথা নাই, প্ৰতিটো ভুলে আপোনাৰ অনুভৱ বঢ়াব। জীৱনৰ যুঁজত আপুনি অকলেই যুঁজিব লাগিব, কিয়নো এই যুঁজত মানুহে লগ নিদিয়ে, কিন্তু জ্ঞান বহুত দিব। নিম পাততকৈ তিতা কথা কোৱা মানুহ বিপদত কাম আহে, আৰু চেনিতকৈও মিঠা কথা কোৱা মানুহ অধিকাংশই প্ৰতাৰণা কৰে। মানুহৰ চেহেৰাটোৱেই হ'ল তাৰ একমাত্ৰ লগৰীয়া, কিন্তু যেতিয়া চেহেৰাটো বেয়া হৈ যায় তেতিয়া সকলো সম্বন্ধই বুজা হৈ যায়। গছ এডাল কেতিয়াও ডাল কাটিলে নমৰে, শিপা কাটিলেহে মৰে। ঠিক তেনেকৈ মানুহে নিজৰ কৰ্মৰ কাৰণে নহয়, সৰু সৰু ভাৱনা আৰু ভুল ব্যৱহাৰৰ বাবেহে হাৰে। বজাৰত যেতিয়া আপুনি এটা বস্তু কিনিবলৈ যায় বহুত ধ্যান দি কিনে, বাৰে বাৰে সুনিশ্চিত কৰে যে যিমান দাম দি সেই বস্তুটো কিনিলে সিমানেই যাতে লাভ পায়। এই মানৱ শৰীৰটো ভৌতিক জগতখনৰ কাৰণে পৰমাত্মাৰ এটা সুন্দৰ উপহাৰ। আমি সেই উপহাৰটো ইমান গুৰুত্ব দিওঁনে? ইয়াৰ সিমানখিনি লাভ উঠাব বিচাৰোনে? আমি ইয়াৰ মহত্বৰ বিষয়ে সম্পূৰ্ণ জানোনে? সদায় মনত ৰাখিব, এইটো ভগৱানে আমাক দিয়া এটা সুন্দৰ উপহাৰ।
অনুতাপে অতীত বদলাব নোৱাৰে আৰু চিন্তাই ভৱিষ্যত ৰঙীন কৰিব নোৱাৰে। সেই বৰ্তমান আনন্দ লোৱাটোৱেই হ'ল জীৱনৰ প্ৰকৃত সুখ। নিজৰ সপোন সদায় জীয়াই ৰাখিব। যদি আপোনাৰ সপোনৰ জুইকুৰা নুমাবলৈ ধৰিছে, তেতিয়া বুজিব আপুনি জীয়াই জীয়াই আত্মহত্যা কৰিবলৈ গৈ আছে। সেয়ে পুনৰ কৈছোঁ, নিজৰ সপোনৰ জুইকুৰা নুমাবলৈ নিদিব। জীৱনত এনেকুৱা বন্ধু বনোৱা যিজনে আইনা আৰু ছাঁৰ দৰে থাকে, কিয়নো আইনাই কেতিয়াও মিছা নকয় আৰু ছাঁয়ে কেতিয়াও তোমাৰ পিছ নেৰে। মানুহে কেতিয়াও অকলে থাকিব নিবিচাৰে। কল্পনাত হ'লেও কোনোবা এজন কাষত থকাটো বিচাৰে। আৰু এইটো সকলোৱে জানে যে কল্পনাত অকল আপোনজনেই বাস কৰে। কষ্ট বিক্ৰী কৰিব পৰাহেঁতেন অন্তত দুখীয়া আৰু মধ্যবিত্তসকলেও ধনী হ'ব পাৰিলেহেঁতেন। মিছলীয়া ব্যক্তিৰ টান কথাই সৎ ব্যক্তিক মনে মনে ৰাখিব পাৰে, কিন্তু মনত ৰাখিব, সৎ ব্যক্তিৰ মৌনতাই কিন্তু মিছলীয়া ব্যক্তিৰ অস্তিত্বকে কঁপাই দিয়ে। না ধন ডাঙৰ না মন ডাঙৰ, বিপদৰ সময়ত যি কাষত থাকে সিয়ে সকলোতকৈ ডাঙৰ। জীৱনটো নিমখৰ দৰে হৈ গ'ল, মানুহে পৰিমাণ অনুসৰিহে ব্যৱহাৰ কৰা হ'ল। প্ৰতাৰণা এনেই পোৱা নাযায়। প্ৰতাৰণা পাবলৈ হ'লে মানুহৰ ভাল কৰিব লাগিব। অহংকাৰ কৰা বেমাৰটো মাদক দ্ৰব্যৰ দৰে, কাৰণ নিজক বাদ দি আন সকলোৱে ইয়াক গম পায়। মানুহৰ শৰীৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱেই হৈছে হৃদয়। গতিকে হৃদয়খনেই যদি চাফা নহয়, তেন্তে মানুহৰ জিলিকি থকা ধুনীয়া চেহেৰাটো একো কামৰ নহয়। আত্মহত্যা কেতিয়াও সমাধান নহয়, অথচ মানুহে সমাধান বিচাৰি নাপায় আত্মহত্যা কৰে। প্ৰতিষ্ঠিত হোৱাৰ পিছত মানুহে যিটো ব্যৱহাৰ কৰে, সেইটোৱেই হ'ল মানুহৰ আচল পৰিচয়। যেতিয়া তুমি বাস্তৱতা শিকিবা, তেতিয়া তুমি অনুভূতিতকৈ আত্মসন্মানক গুৰুত্ব বেছি দিবা। পত্নীৰ বাবে বলিয়া হোৱাটো কাপুৰুষালি নহয়, বৰঞ্চ শ্ৰেষ্ঠ স্বামীৰ পৰিচয় হয়। কাৰণ পিতৃ মাতৃৰ পিছতেই কেৱল পত্নীয়েহে সুখ দুখৰ সমভাগী হয়। এজন মানুহে এদিন ভগৱানক সুধিলে, মই ইমান দুখীয়া কিয়? তেতিয়া ভগৱানে ক'লে, কিয়নো তুমি দিবলৈ শিকাই নাই। তেতিয়া মানুহজনে ক'লে, মোৰ ওচৰত দিবলৈ একো নাই। তেতিয়া ভগৱানে ক'লে, তোমাৰ চেহেৰাই এটা সুন্দৰ হাঁহি দিব পাৰে, তোমাৰ মুখখনে কাৰোবাক প্ৰশংসা কৰিব পাৰে আৰু আনকি শান্তি দিবলৈ দুটা মিঠা কথাও ক'ব পাৰে। তোমাৰ হাতখনে দুৰ্বলজনক উঠাই দি সহায় কৰিব পাৰে। আৰু তুমি কৈছা তোমাৰ লগত দিবলৈ একো নাই। আত্মাৰ দুখীয়া হৈ থকাটোৱেই হ'ল বাস্তৱত দুখীয়া হোৱাৰ কাৰণ। সেয়ে কৈছোঁ বন্ধুসকল, যিয়ে দিব নাজানে তেওঁ পোৱাৰ অধিকাৰ নাই। জন্মদিনা মিঠাই ভগোৱাৰ পৰা আৰম্ভ হয় জীৱনৰ খেল, আৰু শ্ৰাদ্ধ দিনা পায়স ভগোৱা দিনা শেষ। এইটোৱেই জীৱনৰ সোৱাদ। কিন্তু দুৰ্ভাগ্য, মানুহে নিজে এই দুটা বস্তু খাব নাপায়। জীৱনৰ সত্যটো তেনেহ'লে এইটোৱেই নেকি যে আহি গা ধুলোঁ আৰু গা ধুই গুচি গ'লোঁ? কথাটো ভাবকচোন, তেনেহ'লে অহংকাৰ কিয়? নিজৰ পাপ কৰ্মৰ বাবে গংগাপুত্ৰ ভীষ্ময়ো ৰেহাই নাপালে। তুমি ভাবিছা গংগাত গা ধুলে তোমাৰ পাপ ধোৱা যাব? হাঁহি উঠা কথা। তাতোতকৈ এটা কাম কৰিবা, পাপ নকৰাকে থকা। যদি কাৰোবাক আপোনাৰ ভাল লাগে, তেন্তে ভাল তেওঁৰ নহয়, ভাল আপুনিহে। কিয় জানে? ভাল দেখাৰ দৃষ্টি আপোনাৰ লগতহে আছে।
সকলোৱে কয় মহাভাৰতৰ যুদ্ধ দ্ৰৌপদীৰ কাৰণে আৰু ৰামায়ণৰ যুদ্ধৰ সীতাৰ কাৰণে হৈছিল, কিন্তু কোনেও এইটো নকয় যে সেই যুদ্ধ কেৱল নাৰীক সন্মান নিদিয়াৰ বাবেহে হৈছিল। নৰ্মতাৰে কথা কওক, সকলোকে আদৰ কৰক, সকলোকে ধন্যবাদ দিয়ক আৰু সকলোকে ক্ষমা কৰি দিয়ক। এই চাৰিটা গুণ যি ব্যক্তিৰ লগত আছে, এনে ব্যক্তিয়ে সকলোৰে হৃদয় জয় কৰিব পাৰে। মানুহে নিজৰ অহংকাৰ নিজৰ ভাল সময়ত দেখুৱায়, কিন্তু ইয়াৰ পৰিণাম বেয়া সময়ত ভুগিব লগা হয়। সেয়ে ভাল সময়ত অহংকাৰ নেদেখুৱাব। জ্ঞানীজনক বুজাব পৰা যায় আৰু অজ্ঞানীজনকো বুজাব পৰা যায়, কিন্তু যিজন অভিমানী সেইজনক সময়ৰ বাহিৰে কোনেও বুজাব নোৱাৰে। জীৱনত নিজৰ তুলনা আনৰ লগত নকৰিব, কিয়নো আপুনি যেনেদৰে আছে ঠিকেই আছে। ভাগ্য আৰু সময়ে যেতিয়া লগ নিদিয়ে, তেতিয়া দুৰ্বলবোৰৰো কথা শুনিব লগা হয়। জীৱনত আপুনি কেতিয়াও নাভাবিব যে আপোনাৰ কাৰণে কোনোবাই কান্দিব, কিয়নো মৃতদেহ শ্মশানলৈ নি থাকোঁতেও ভিৰৰ মাজত বহুজনক হাঁহি যোৱা দেখিছোঁ। মদৰ নিচাতকৈ ধনৰ নিচা বেছি, কিয়নো মদৰ নিচা ২-৩ ঘণ্টাত শেষ হয়, কিন্তু ধনৰ নিচাই জীৱন ধ্বংস হোৱাৰ পিছতহে এৰি দিয়ে। জীৱনত মানুহে এই ৪টা অৱস্থাৰ পৰা বেয়া হয়: যৌৱন, ধন, অধিকাৰ আৰু অবিবেক। পানীয়ে মৰ্যাদা ভাঙিলে ধ্বংস হয় আৰু কথাই মৰ্যাদা ভাঙিলে সৰ্বনাশ হয়। বৰ্তমান অৱস্থাটোক দেখি কেতিয়াও নিজৰ ভৱিষ্যতৰ বিষয়ে অনুমান নকৰিব, কিয়নো কালিৰ ইমান শক্তি আছে যে এটুকুৰা সাধাৰণ কয়লা টুকুৰাও হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে। সময়ৰ প্ৰতিটো ছেকেণ্ডতে হাঁহিৰে জীয়াই থাকক, কিয়নো সময় এনেকুৱা এটা চমক, ই কেতিয়াও ঘূৰি নাহে। মানুহ নামৰ প্ৰাণীবোৰ বহুত অদ্ভুত। আপোন হ'বলৈও সময় নালাগে, আকৌ পৰ হ'বলৈও সময় নালাগে। বহুতেই কয় সংসাৰখন হেনো মৰমেৰে চলে, বন্ধুত্বেৰে চলে, কিন্তু সংসাৰৰ সাগৰত সাঁতুৰি নাদুৰি শিকিলোঁ সংসাৰখন দেখোন স্বাৰ্থতহে চলে। এই পৃথিৱীত মানুহে সকলো বিচাৰি পায়, কিন্তু নিজৰ ভুল বিচাৰি নাপায়। নিজৰ দুখ আৰু বেদনা কেতিয়াও সকলোৰে আগত নক'ব, কিয়নো সকলোৰে ঘৰত মলম নাথাকে, নিমখ কিন্তু সকলোৰে ঘৰতে থাকে। বিষতো ইমান বিষ নাথাকে, যিমান বিষ আজিকালি মানুহৰ হৃদয়ত আনলৈ বুলি থাকে। সেয়ে আনক আশা কৰা বাদ দিয়ক আৰু নিজৰ মনত এইটো বহুৱাই লওক, আপোনাৰ অবিহনে আপোনাক কোনেও সফলতা দিব নোৱাৰে। কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিব, এইটো ভাবক আপুনি অকলেই যথেষ্ট। সাহস হেৰুৱাসকলে সফলতাৰ বাট সৰু দেখে, কিন্তু শেষ উশাহলৈ যুঁজাজনৰ বাবে ৰাস্তা কেতিয়াও শেষ নাই। বেয়া সময় অতীত হৈ যায়, কিন্তু বেয়া ব্যৱহাৰ কেতিয়াও অতীত নহয়। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলি ভাবে। কোনোবাই মনত আঘাত দিলে দুখ নকৰিব, পাৰিলে আঘাত দিয়াজনক ধন্যবাদ দিয়ক, কাৰণ আঘাতবোৰে অভিজ্ঞতা দিয়ে। যিয়ে আপোনাক আঘাত দিছে তেওঁক পাহৰি যাওক, কিন্তু সেই আঘাতৰ পৰা আপুনি যি শিক্ষা পাইছে সেইটো কেতিয়াও নাপাহৰিব। এই পৃথিৱীত চবেই পৰ হৈ গ'লেও মা কেতিয়াও পৰ নহয়। মা যে কিমান আপোন সেইটো মাৰ কাষৰ পৰা আঁতৰি গ'লেই বুজিব পাৰি। ছোৱালীবোৰক কৈছোঁ, ল'ৰাৰ চৰিত্ৰ চাইহে বিয়া হ'বা, ধন সম্পত্তি চাই নহয়, কাৰণ ধন সম্পত্তি এদিন ঘটি ল'ব পাৰি, কিন্তু ভাল চৰিত্ৰ কেতিয়াও নোৱাৰি। আৰু চৰিত্ৰ ভাল নহ'লে জীৱনত যিমান টকা হ'লেও সুখী হ'ব নোৱাৰিবা।
মানুহ খুব সহজতে সলনি হৈ যায়। পৰিচয় হোৱাৰ সময়ত চাব এক ধৰণৰ আৰু পুৰণা হৈ গ'লে চাব আৰু এক ধৰণৰ। জীৱনত এবাৰ অকলশৰীয়া হৈ চোৱা। পৃথিৱীত কোনো কাৰো আপোন নহয়। যেতিয়া তোমাৰ প্ৰয়োজন হ'ব তেতিয়া চবেই কাষত আহিব। কোনোবাই স্বাৰ্থৰ কাৰণে, আকৌ কোনোবাই আৱেগৰ কাৰণে। কাকো কেতিয়াও বহুত বেছি আপোন ভবাটো ঠিক নহয়, কাৰণ আপোন মানুহবোৰেই এসময়ত দুখৰ কাৰণ হৈ পৰে। যিটো সম্পৰ্কত খং, অভিমান, সন্দেহ এইবোৰ নাই, সেইটো কেতিয়াও সঁচা ভালপোৱা হ'ব নোৱাৰে। কাৰোবাক আমনি কৰাতকৈ চুপ হৈ থকাই বেছি ভাল। এই পৃথিৱীত সকলোতকৈ বেছি অসহায়টো সি, যিয়ে নিজৰ খং, অভিমান, কষ্ট কাকো দেখাব নোৱাৰে, চিঞৰি কান্দিব নোৱাৰে, মাথো এটি মিঠা হাঁহিৰ মাজত সকলো লুকাই ৰাখে। প্ৰতিশোধ লোৱাতকৈ ৰাস্তা সলনি কৰাই বেছি ভাল, কাৰণ প্ৰতিশোধ লৈ তুমি এদিন আনন্দত থাকিব পাৰিবা, কিন্তু নিজক সলনি কৰিলে গোটেই জীৱন আনন্দত থাকিব পাৰিবা। জীৱনলৈ অহা সকলোবোৰ মানুহ আপোন নহয়। কিছুমানে সময় অতিবাহিত কৰিব কাৰণেও আহে, যিবোৰক আমি হয়তো সকলোতকৈ বেছি প্ৰিয় বুলি ভাবোঁ। যিজন মানুহে এসময়ত কৈছিল টেনচন নকৰিবা, মইতো আছোঁ, এদিন সেই মানুহটোৱে সকলোতকৈ বেছি টেনচন দি গুচি যায়। চকুপানী তেতিয়াই আহে যেতিয়া মুখৰ কথা বুকুত আহি আঘাত কৰে। যেতিয়া তোমাৰ কথা মনত পৰে, তেতিয়া পৃথিৱীৰ কোনো সুখে মোক সুখী কৰিব নোৱাৰে। পাৰিলে আপোন কৰি ল'বা, নোৱাৰিলে আগতেই এৰি দিবা, কিন্তু সপোনবোৰ দেখুৱাই মাজপথতে এৰি নিদিবা। এই জীৱনটোক কান্দি উটুৱাই দিয়াতকৈ হাঁহি উৰুৱাই দিয়াই ভাল। নিজকে কেতিয়াও অসুন্দৰ বুলি নাভাবিব, কাৰণ ভগৱানৰ সৃষ্টি কেতিয়াও অসুন্দৰ হ'ব নোৱাৰে। বিশ্বাস ভাঙি যোৱাৰ পিছত কোৱা চৰি কোনো মূল্য নাই। জন্ম হ'ল আনন্দময়, মৃত্যু হ'ল শান্তিময়, ইয়াৰ মাজৰ সময়খিনি বেদনাময়। কাৰোবাৰ প্ৰেৰণাৰ বাবে অপেক্ষা নকৰিবা, কিবা এটা নিজে আৰম্ভ কৰা। তোমাৰ কাম কোনো কৰি নিদিয়ে, নিজেই নিজৰ কাম কৰিব লাগিব। বহুত সৌভাগ্যশালী হয় সেইজন, যিয়ে নেকি বুজাৰ সময়তে বুজে। প্ৰায়বোৰ কথাতে আপত্তি কৰা মানুহবোৰেই সকলোতকৈ দুৰ্বল। জীৱনত যিসকলে তোমাক সফল হোৱাটো নিবিচাৰে, তেওঁলোকৰ কাৰণে ইমানেই কষ্ট কৰা তোমাৰ সফলতা দেখি তেওঁলোকে তোমাক চেলুট দিবলৈ বাধ্য হয়। যদি তোমাৰ আৰু তোমাৰ সপোনৰ মাজত কোনোবা থিয় হৈ আছে, তেনেহ'লে বুজিবা তোমাৰ সক্ষমতাৰ ওপৰত সন্দেহ আছে। গতিকে নিজৰ সক্ষমতাৰ ওপৰত বিশ্বাস ৰাখা। নিজৰ ওপৰত ভৰসা ৰখাটো পক্ষীৰ পৰা শিকিব পাৰি, কিয়নো পক্ষীয়ে সন্ধিয়া বাহলৈ ঘূৰি আহোঁতে ওঠত কেতিয়াও কালিৰ বাবে খাদ্য নানে, কিয়নো কেতিয়াও কালি নাহে আৰু আজি কেতিয়াও নাযায়। মানুহৰ প্ৰথম পৰিচয় তাৰ ধুনীয়া চেহেৰাই দিয়ে আৰু আচল পৰিচয় তাৰ ব্যৱহাৰে। মানুহেই মানুহৰ ৰাস্তা কাটে, মেকুৰী এনেয়ে বদনামী হয়। কান্দিলেই কাকো পোৱা নাযায় আৰু হেৰুৱালেই কাকো পাহৰা নাযায়। জীৱন পৰিৱৰ্তনৰ বাবে সময় সকলোৱে পায়, কিন্তু মনত ৰাখিব, সময় পৰিৱৰ্তনৰ বাবে জীৱনক বাৰে বাৰে পোৱা নাযায়। সদায় মনত ৰাখিব, বুদ্ধিয়কে মনে মনে থাকে, বুজাজনে কয় আৰু মূৰ্খই ফটুৱা লেকচাৰ মাৰে। জীৱনত যদি কিবা এটা কৰিব খুজিছে, ভিৰৰ পৰা হাত সাৰি থাকিব, কাৰণ ভিৰে সাহস দিয়ে হয়, কিন্তু চিনাকিটো কাঢ়ি লৈ যায়। জীৱনত যদি সফল হ'ব বিচাৰিছে, তেতিয়াহ'লে কোৱা কম কৰক, শুনিবলৈ শিকক, ভাবিবলৈ কম কৰক, কাম কৰিবলৈ শিকক, আপত্তি কৰিবলৈ কমাওক, সন্দেহ কৰিবলৈ কমাওক,
কেৱল নিজৰ ওপৰত ভৰসা কৰিবলৈ শিকক।